নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ মই তোমালোকৰ কাৰণে ট্ৰাফিক লাইটৰ এক্টিভিটি পাৰ্ট 3 ভিডিঅ' 15 to 23 লৈ আনিছোঁ। নমস্কাৰ, মোৰ নাম কৃষ্ণ লোহাৰ, মই সহকাৰী শিক্ষক 115 প্ৰাথমিক বিদ্যালয়। এতিয়া আহিছোঁ এক্টিভিটিলৈ। Activity 15, look at the grid and find the names of the vehicles. You can take help of the pictures বুলি কৈছে। এই গ্ৰিড মানে ইয়াত দিয়া আছে আমাৰ, হয় না, বৰ্ণৰ সমষ্টি কেইটামান দিয়া আছে, হয় না। তাৰ পৰা আমি এই ছবিকেইটা চাই মেলি নামকেইটা উলিয়াব লাগিব। মই ইয়াত তোমালোকক দেখাই দিয়া আছে। তাৰপিছত মই নেক্সট পেজত তোমালোকক কি উত্তৰ হ'ব সেইটো মই লিখি দিছোঁ। প্ৰথমত বাইচাইকেল দিছোঁ, ছেকেণ্ডত কাৰ, বাছ, ৰিক্সা, এৰোপ্লেন, বোট। মুঠতে 6টা বস্তুৰ ইয়াৰ পৰা নাম উলিয়াব লাগিব, হয় নাই। এই ভিডিঅ'ত মই লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ বহীত টুকি ৰাখিবা, ঠিক আছে। এতিয়া মই লিখি দিছোঁ, চাই লোৱা তোমালোকে। এনচাৰ 1 নম্বৰত বাইচাইকেল, 2 নম্বৰত কাৰ, 3 নম্বৰত বাছ, 4 নম্বৰত ৰিক্সা, 5 নম্বৰ এৰোপ্লেন আৰু 6 নম্বৰত বোট, ঠিক আছে। ধন্যবাদ থাকিল। এতিয়া নেক্সট এতিয়া আহিছোঁ আমি 16 এক্টিভিটিলৈ। লেটছ মেক ৱৰ্ডছ। ইয়াত এটা কথা কৈ দিওঁ তোমালোকক। ইয়াত আছে তোমাৰ ফ্ৰণ্ট মানে আগত, বেক মানে পিছত, ৰাইট মানে সোঁ চাইডে আৰু লেফ্ট মানে বাওঁ চাইডে। কোন চাইডে কি বহিব এই কথাটো ইয়াত কোৱা আছে, ভালকৈ পঢ়িবা, তোমালোকে বুজি পাবা, ঠিক আছে। মই তাৰ আগতে তোমালোকে এটা বুজাই দিছোঁ। ৰাইট চি ইন ফ্ৰণ্ট অফ এৰ আগত চিটো লিখিব লাগে বুলি কৈছে। আকৌ ৰাইট আৰ এট দ্য বেক অফ এ, আকৌ এৰ পিছপিনে আৰটো লিখি। ইয়াত মই এটা কৰি দিছোঁ, বাকী তোমালোকৰ কাৰণে হোমৱৰ্ক এটা এৰি দিছোঁ, ঠিক আছে। ধন্যবাদ। এতিয়া আহিছোঁ নেক্সট এক্টিভিটিলৈ। ইয়াত ছবি দিয়া আছে, হয় নাই, 4টা ছবি আছে আমাৰ। পুট এ টিক ফৰ হোৱাট ইউ মাষ্ট ডু, পুট এ ক্ৰছ ফৰ হোৱাট ইউ মাষ্ট নট ডু। ইয়াত টিক মাৰ্ক দিবলৈ কৈছে, কোনটো কাম তুমি কৰিবা আৰু কোনটো কাম তুমি নকৰিবা। ইয়াত টিক মাৰ্ক দিবলৈ কৈছে। গতিকে মই ইয়াত দেখাই দিছোঁ তোমালোকক, তোমালোকে নিজে ভাবি চিন্তি এইটো ঘৰত কৰিবা, হয় নহয়। ইয়াত কাৰণ আমি ৰাস্তা ঘাটত আমি খেলিব নোৱাৰোঁ, হয় নহয়, বা ৰঙা লাইট জ্বলিলে আমি ৰখিব লাগিব, সেউজীয়া লাইট জ্বলিলে আমি যাব লাগিব, এইবিলাক চাই কিনে তোমালোকে নিজে ভৰাই ল'ব। ধন্যবাদ। এতিয়া আহিছোঁ 18 এক্টিভিটিলৈ। লিচেন, ইয়াত শুনিবলৈ কৈছে, তোমালোকে মনোযোগ দি শুনিবা, মই পঢ়ি শুনাই দিম। গুৱাহাটী ইজ এ বিগ চিটি, বাছেছ, অটো rickshaws and taxi are some of the means of transport in the city. People go from one place to another in these vehicles. Guwahati is a big city, হয় না। গুৱাহাটী এটা ডাঙৰ চহৰ বা নগৰ হয় বুলি তোমালোকে জানাই। Buses, auto rickshaw and taxis are some of the means of transport in the city. ইয়াত মানে যান বাহন, কোনকেইটা যান বাহন চলে বুলি কৈছে। ট্ৰান্সপৰ্ট মানে হৈছে যান বাহন বা পৰিবহণ, হয় না। আমি ইয়াত অটো ৰিক্সা, টেক্সি, বাছ এইবিলাকে চলে বুলি কৈছে। পিপল গো ফ্ৰম ওৱান প্লেচ টু আনাডাৰ প্লেচ ইন দিছ ভেহিকলছ। ইয়াত টাউনত কি কৰে, এই গাড়ীবিলাকৰ দ্বাৰা এই ঠাইৰ পৰা আন ঠাইলৈ যায় বুলি কৈছে। এতিয়া নেক্সটত আছে, নাও নেম চাম মিনছ অফ ট্ৰান্সপৰ্ট ইন ইয়ৰ লোকেলিটি। তোমালোকৰ যিটো লোকেল এৰিয়া, ঘৰৰ ওচৰে পাঁজৰে যিকেইটা যান বাহন চলে সেইকেইটাৰ নাম ইয়াত লিখিবলৈ কৈছে, ঠিক আছে। এতিয়া আহিছোঁ 19ত। লেটছ টক। হেভ ইউ ট্ৰেভেলড ইন এ টেক্সি, এ ট্ৰেইন, এ বাছ অৰ এন এৰোপ্লেন? টেল ইয়ৰ ফ্ৰেণ্ডছ ছামথিং এবাউট ইট। ইয়াত কি বুলি কৈছে, তোমালোকে টেক্সিৰ দ্বাৰা বা ট্ৰেইনৰ দ্বাৰা বা বাছৰ দ্বাৰা বা এৰোপ্লেনৰ দ্বাৰা তোমালোকে যাত্ৰা কৰিছানে? কৰিছা যদি ইয়াৰ কথাবিলাক তোমাৰ বন্ধু বান্ধৱীৰ সৈতে কথা পাতিবলৈ কৈছে, ঠিক আছে। ধন্যবাদ থাকিল। এতিয়া নেক্সট আমি এক্টিভিটিলৈ এতিয়া আহিছোঁ আমি নেক্সট এক্টিভিটিলৈ। লেটছ লাৰ্ণ ৰোড এণ্ড ট্ৰাফিক চাইন। আহা আমি পঢ়োঁ ৰাস্তাৰ বিষয়ে আৰু ট্ৰাফিক চিহ্নৰ বিষয়ে বুলি কৈছে, হয় নাই। এ নম্বৰ আছে স্কুল এহেড, বিত আছে ৰেলৱে ক্ৰছিং, চিত আছে চি নম্বৰত আছে ৰাইট হেণ্ড কাৰ্ভ, ডি নম্বৰত লেফ্ট হেণ্ড কাৰ্ভ আৰু ই নম্বৰত ন' এণ্ট্ৰি। স্কুল এহেড মানে আগত স্কুল আছে বুলি এই চিহ্নটোৱে আমাক বুজাইছে। তাৰপিছত ৰেলৱে ক্ৰছিং অৰ্থাৎ ৰেলগাড়ী ফাটক বা গেট আছে বুলি আমাক এই চিহ্নটোৱে বুজায়। তাৰপিছৰ পৰা নেক্সট চি নম্বৰত আছে ৰাইট হেণ্ড কাৰ্ভ অৰ্থাৎ সোঁহাতে এটা ঘূৰণীয়া পাক আছে বুলি আমি গম পাম।
तार पिছত আছে ডি নম্বৰৰ লেফট হ্যান্ড কার্ভ অর্থাৎ বাও হাতে এটা ঘূৰণীয়া পাক আছে বুলি গম পাম নো এন্ট্রি ই নম্বৰ হৈছে প্ৰৱেশ নিষেধ নেক্সটত আছে আমাৰ এক্টিভিটি 21 হিয়াৰস এ লিষ্ট অফ এ ফিউ ওয়ার্ডস ইউ হ্যাভ লার্নড সো ফার অল অফ দেম বিগিন উইথ দ্য লেটার্স জিআর লেটস সে দ্য ওয়ার্ডস এলাউড আমাৰ জিআৰ ৰে আৰম্ভ হোৱা শব্দবিলাক আমি পাই আহিছো আগতে তাকে আমাক ইয়াত জোৰ জোৰকে পঢ়িবলৈ কৈছে মই পঢ়ি শুনাই দিছো মনোযোগ দি শুনিবা grass green grapes grow greedy group ground ধন্যবাদ এই খাট্টা শব্দৰ অৰ্থ লিখি দিছো তোমাকে ধুনিয়াকে বহিত টুকি ৰাখিবা ঠিক আছে আৰু মনত পেলাবা ধন্যবাদ থাকিল এতিয়া আহিছো 22 নম্বৰ এক্টিভিটি লৈ ইয়াত আছে লেটস ৰিড এলাউড জোৰ জোৰকে পঢ়িবলৈ ইয়াত কৈছে এ নম্বৰ আছে green grass in the field b number আছে green grapes in the vine ইয়াত কৈছে green grass অর্থাৎ ঘাঁটো খেউজিয়া থাকেই green grass in the field আৰু মানে খেউজিয়া ঘাঁ কত আছে বুলি কৈছে পথাৰত আছে বুলি কৈছে তাছে green grapes in the vine অর্থাৎ খেউজিয়া আঙুৰ লতাত লাগি আছে বুলি কৈছে ঠিক আছে এটা আমি নেক্সট এক্টিভিটি লৈ যাও এক্টিভিটি 23 ৰিড হোৱাট দিস এনিমেলস সে কোনটো জীবজন্তুৱে কেনে ধৰণে মাতে বা কি কয় এটো কথাটো ইয়াত কৈছে মই পঢ়ি শুনাই দিছো এ কাউ মুছ এ পিগ গ্ৰান্টস এ টাইগাৰ roars এ স্নেক hisses and all hoots a goat bleats ধন্যবাদ থাকিল আজিলৈ ইমানতে খামৰণি মাৰিছো Thank you so much.